হেল্ল' ষ্টুডেণ্টছ তো বহুতে হয়তো গম পাইছে যে বহুতে মেছেজো কৰি আছিলে যে এটা কথা এতিয়া চলি আছে যে ঠাণ্ডাৰ কাৰণে কি কৰিব স্কুলসমূহ বন্ধ দিয়া হ'ব। এতিয়া প্ৰব্লেমটো হৈছে যে যিহেতু স্কুল বন্ধ দিয়াৰ কথা চলি আছে আৰু ইতিমধ্যে কামৰূপ মেট্ৰ'টো এইখিনি দেখাম বাৰু, কামৰূপ মেট্ৰ'টো বন্ধ ঘোষণা কৰা হৈছে। তো বহুতো ছাত্ৰ ছাত্ৰী সেইটো লৈ চিন্তিত হৈ পৰিছে, কাৰণ তেওঁলোকৰ বহুতো ডিষ্ট্ৰিক্টত কি হৈ আছে, এক্সামবিলাক চলি আছে বা কিছুমান ডিষ্ট্ৰিক্টৰ কি আছে হয়তো 2 বা 3 তাৰিখৰ পৰা তেওঁলোকৰ এক্সামবিলাক ষ্টাৰ্ট হ'ব। তো সেই ক্ষেত্ৰত কি হ'ব, এক্সামবিলাক কি হ'ব, পিছুৱাব নেকি বা এক্সামবিলাক কিবা কেঞ্চেল হ'ব নেকি, তো তেনেধৰণৰ বিভিন্ন কুৱেশ্যন তেওঁলোকৰ মনত আহি আছে। তো প্ৰথমতে আমি চাম যে ইয়াতে ৰণোজ পেগু ডাঙৰীয়াই আমাৰ এটা টুইট কৰিছে বা তেওঁ ফেচবুকত এটা পোষ্ট কৰিছে যে ইন ভিউ অফ দ্য প্ৰিভেইলিং এক্সট্ৰিম কোল্ড কণ্ডিশ্যনছ অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ আৰ ইনষ্ট্ৰাক্টেড টু assess the situation in respective districts and take appropriate decisions regarding rescheduling of school hours of closure of school as deemed necessary. তো ইয়াতে তেওঁ লিখিছে যে যিসকল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে মানে ডিষ্ট্ৰিক্ট ৱাইজ, তো সেই ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকক চাব দিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলক যে তেওঁলোকৰ স্কুলবিলাক যোনবিলাক স্কুল আছে সেইবিলাক কি কৰা যায়, বন্ধ কৰি দিয়া যায় নে স্কুল আৱাৰ্ছবিলাক ৰিচিডিউল কৰা যায়, মানে টাইমবিলাক ওলট পালট কৰি পেলাই ঠিক কৰা যায়। তো সেইটোৰ বিষয়ে তেওঁলোকক ডিচিশ্যন ল'ব দিছে আৰু সেই ডিচিশ্যন মৰ্মে তো এই আদেশ মৰ্মে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ স্কুলসমূহ বন্ধ দিয়া হৈছে 31 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে কি কৰা হৈছে, বন্ধ ৰখা হৈছে। এতিয়া প্ৰশ্ন হ'ল যে আমাৰ পৰীক্ষাবিলাক কি হ'ব। এইটো কামৰূপ ডিষ্ট্ৰিক্টৰ বাৰু সেইটো কৰিলে, কিন্তু বাকী ডিষ্ট্ৰিক্টতো বহুতৰ এক্সাম চলি আছে, তো তেনে ক্ষেত্ৰত কি হ'ব। তো এটা কথা ইয়াতে কওঁ, আমাৰ স্কুলৰ ধৰা এইবিলাক যোনটো ইনষ্ট্ৰাকশ্যন থাকে সেই ইনষ্ট্ৰাকশ্যনবিলাক মেইনলি মানা হয় যোনবিলাক ধৰা LP বা ME স্কুল আছে তেওঁলোকৰ ক্ষেত্ৰত বেছিকৈ এইখিনি ফ'ল' কৰা হয়। ওপৰৰ ক্লাছতো ফ'ল' কৰা হয় যদিও কিন্তু এক্সামবিলাক কেতিয়াও কিন্তু কেঞ্চেল কৰা নহয়। এনেধৰণৰ এক্সামবিলাক টেষ্ট হওক বা বেলেগ কিবা যদি এক্সাম থাকে, এনুৱেল এক্সাম হওক, সেইটো কিন্তু কেঞ্চেল কৰা নহয়, সেইবিলাক চলিয়ে থাকে। কাৰণ যিহেতু আমাৰ হাতত বেছি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বেছি দিনো নাই, সেইবিলাক যদি ৰিচিডিউল কৰা যায় বা পৰীক্ষাবিলাক কেঞ্চেল কৰা হয়, ছাত্ৰ ছাত্ৰীৰ কি হ'ব, বহুতো দিগদাৰ হ'ব। গতিকে এক্সামবিলাক কিন্তু চলি থাকিব। তোমালোকে যদি ভাবিছা যে যিহেতু স্কুল বন্ধ দিয়াৰ কথা কৈছে গতিকে আমি নপঢ়িলেও চলিব, এক্সাম যিহেতু কেঞ্চেল হ'বই, কিন্তু তোমালোকে সেইটো চিন্তা কৰিব নালাগে। এক্সাম কেঞ্চেল নহয়, এক্সামবিলাক চলি থাকিব। বাকী স্কুলৰ কথা বাদ দিয়া, বাকীবিলাক LP বা ME স্কুল সেইবিলাক হয়তো বন্ধ হ'ব পাৰে, কিন্তু তোমালোকৰ যোনবিলাক এক্সাম দিয়া বাকী ক্লাছবিলাক বাদ দিয়া, কিন্তু তোমালোকৰ যিবিলাক এক্সাম চলি আছে সেই এক্সামবিলাক কিন্তু চলিয়ে থাকিব। গতিকে সেইখিনি আছিলে আজি ইনফৰ্মেশ্যনখিনি। তো আজিৰ ভিডিঅ'তে এই ক'লোঁ, কিপ ৱাচিং ইউ কেন।